কালজাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে দোৱা আৰু শোভাযাত্ৰা। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ নিকটৱৰ্তী কালজাৰ আনোৱাৰুল উলুম মাদ্ৰাছাৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি ৰাতিপুৱা অনুষ্ঠিত হয় দোৱা। ইয়াৰ পিছতে এক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ আনোৱাৰুল ইছলামে। উপস্থিত থাকে অভ্যৰ্থনা সমিতিৰ ডক্টৰ ৰেজাউল কৰিম, সম্পাদক আনোৱাৰ হুছেইন, দিলবৰ আলী, মকবুল হুছেইনকে ধৰি বিশিষ্ট ব্যক্তিসকল। ইপিনে সন্ধিয়া 5 বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে সন্ধিয়া 7 বজাৰ পৰা মুকলি ৱাজ মেহফিলৰ আয়োজন কৰা হ'ব। উক্ত মেহফিলত কেইবাজনো আমন্ত্ৰিত অতিথি আৰু বক্তা উপস্থিত থাকিব। নিউজ ডেস্ক PN লাইভ ফাষ্ট। অন্তিম দিনৰ কাৰ্যসূচী আমাৰ শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ জৰিয়তে আমাৰ এই সমগ্ৰ অঞ্চলতে আমি এটা মেছেজ দিব খুজিছোঁ। আমাৰ বিশেষকৈ বাল্য বিবাহ বন্ধ হ'ব লাগে। আমাৰ সামাজিক কুসংস্কাৰ যিখিনি আছে এইখিনি বন্ধ হ'ব লাগে আৰু আমাৰ সামাজিক যিখিনি বেদী এইখিনি দূৰ কৰাৰ কাৰণে আৰু বিশেষকৈ মদ জুৱা আৰু এইবিলাক আমাৰ বন্ধ হ'ব লাগে। সমাজখন সুস্থভাৱে আমাৰ গঢ়ি উঠিব লাগে। ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমাৰ এই শোভাযাত্ৰাৰ পিছতে বিশেষকৈ আমাৰ আজি দিনজোৰা কাৰ্যসূচী আছে। শোভাযাত্ৰাৰ পিছত আমাৰ আবেলি আছে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচনৰ পিছতে আমাৰ ঠিক 5 বজাৰ পিছে আমাৰ যিটো মুকলি সভা, এই মুকলি সভা আৰম্ভ হ'ব আৰু হয়তো আমাৰ ৰাতি 11টা 12টা 1টালৈকে আমাৰ এই মুকলি সভা চলি থাকিব। আহি আমাৰ কালজাৰ আনোৱাৰুল মাদ্ৰাছাৰ 50তম বাৰ্ষিক অধিৱেশনৰ সোণালী জয়ন্তী বৰ্ষৰ তৃতীয় দিনৰ কাৰ্যসূচীত আমি প্ৰথমতে দোৱা অনুষ্ঠান কৰি আহিলোঁ। দোৱা অনুষ্ঠান কৰি আমি আমাৰ শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। আমি এই শোভাযাত্ৰাৰ জৰিয়তে আমি যে কালজাৰ আনোৱাৰুল মাদ্ৰাছা ধৰ্মীয় শিক্ষা, কিন্তু এইটো আমি মেছেজ দিব বিচাৰিছোঁ যে আমি এই ধৰ্মীয় শিক্ষাৰ জৰিয়তে আমি সাধাৰণ ৰাইজ ভাৰতবৰ্ষৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগতে আমি সমভাৱে আমি ধৰ্মীয় শিক্ষাৰ লগতে জেনেৰেল শিক্ষাও আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি শোভাযাত্ৰা ওলাইছোঁ। আমাৰ ইয়াত প্ৰত্যেকখন ছাত্ৰ স্কুলৰ কোন ছাত্ৰ ছাত্ৰী আছে, মাদ্ৰাছাৰ ছাত্ৰসকল আছে, আমাৰ এই অঞ্চলত বিভিন্ন শিক্ষাবিদ বিশিষ্ট ব্যক্তিসকল আছে। আমি সকলোকে আমাৰ কিছুমান আমি উদ্যোগ লৈছোঁ। আমি আমাৰ এই শোভাযাত্ৰাত বাল্য বিবাহ বন্ধ কৰাৰ